মহারাজ, মহারাজ, কালকেতু মহারাজ, ৰাতি পুৱাবলৈ কিমান বাকী কালকেতু? মহারাজ, হৌৱা পূব আকাশত সূৰ্যদেৱ উদ্ভাসিত হওক। চৰাই চিৰিকটিৰ কোকিল গঞ্জনত সমগ্ৰ প্ৰকৃতিয়ে সাৰ পাব ধৰিছে মহাৰাজ। এৰা কালকেতু মহাৰাজ, একোজনীয়ে মাত্ৰ ভনীতি দৈয়কী মোৰ। তাইও গুচি যাব আজি ৰাজ কাৰেং খুদা কৰি। এই নিষ্ঠুৰ কংসৰ হৃদয়ৰ কোনোবা কোনো কিহে যেন আজি অকস্মাতে কৰিছে আঘাত। ভগিনী সম্প্ৰদান এই যে বৰ মৰ্মান্তিক কালকেতু, বৰ মৰ্মান্তিক। বেজাৰ নকৰিব মহাৰাজ, এয়াই প্ৰকৃতিৰ নিয়ম আৰু দৈৱকীৰ বিবাহ কাৰ্য ইমান সুন্দৰভাৱে হল সমাপন। আজি মথুৰাৰ প্ৰত্যেক ঘৰে ঘৰে কেৱল আপোনাৰেই বন্দনা। এই সকলোবিলাকতো তোমাৰ কৃতিত্ব কালকেতু। মহাৰাজ, তোমাৰ বাবে আজি মথুৰাৰ প্ৰত্যেক ঘৰে ঘৰে এই ভোজৰাজ কংসৰ বন্দনা কেৱল। মহাৰাজ, সঁচাই 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 উপযুক্ত সেনাপতি তুমি এই মথুৰা নগৰী। বাৰু কালকেতু, মহাৰাজ, বৰযাত্ৰী উলটি যোৱাৰ সময় প্ৰায় সমাগত। আছেনে প্ৰস্তুত প্ৰয়োজনীয় সকলো সম্ভাৰ? সকলো প্ৰস্তুত আছে মহাৰাজ। বেশ, ৰথ ৰথী, ভয় হস্তি, লগোৱালি গিৰিকে আদি কৰি অত্যাৱশ্যকীয় সকলো সামগ্ৰী যৌতুক সহিতে সিংহদ্বাৰত আছে প্ৰস্তুত। তথাপিও কালকেতু, মহাৰাজ, তথাপিও তুমি ভালদৰে সকলো কৰিবা নিৰীক্ষণ। ভাল মহাৰাজ। মোৰ ভগিনী দৈৱকীৰ যাত্ৰাত যাতে কতো একো বাকী ৰৈ নাযায়। ভাল মহাৰাজ। বাৰু কালকেতু, মহাৰাজ, তুমি ভালদৰে সকলো কাৰ্য কৰা নিৰীক্ষণ। ময়ো যাওঁ বৰযাত্ৰীক আদৰি। যাওক মহাৰাজ। ক্ষমা কৰিবা দাদা, দৈৱকী, অতি অভাগী মহ। নুবুজিলো ভাতৃ প্ৰেমৰ প্ৰকৃত স্বৰূপ। নাকান্দিবি অ আই। মিলনৰ এই শুভ মুহূৰ্ত তোৰ বিষাদৰ চকুলোৰে এই শুভক্ষণ বেদনাময় কৰি নতুনিবি। বংশোজ্জ্বল কংসৰ গৌৰৱ তই মোৰ বৰ মৰমৰ দৈৱকী, তই মোৰ
মোৰ মৰমৰ সুন্দৰকে উচ্চাকাংক্ষা হৃদয়ত ৰাখি স্বামীৰ অনুগামী হৈ কংসৰ তই বহাবি সন্মান হোৱাই কংসৰ তই বহাবি সন্মান বসুদেৱ ৰাজন ৰাজন নহয় বসু মিত্ৰ বুলি মোক কৰা সম্বোধন মিত্ৰব মিত্ৰ মিত্ৰ বসুদেৱ আজলি মোৰ ভনীতি তয়কে আজি সন্তে অৰ্পণ কৰিলো তোমাৰ হাতত আজি এই বিদায়ৰ শুভ মুহূৰ্ত তোমালোকক দিবলৈ একো নাই মোৰ মাত্ৰ হিয়া ভৰি দিছো আশীৰ্বাদ কথা বসুদেৱ উঠাই দৈৱকী তই যেন হ পতিব্ৰতা হ যেন চিৰযুগমীয়া আৰু বসুদেৱ মিত্ৰব মোৰ ভগিনী তোমাৰ দৰে সুযোগ্য পাত্ৰৰ হাতত কৰি সমৰ্পণ পৰম আনন্দ লভিছো মই ভোজৰাজ কংসই মই যাম মই নিজেই ৰথৰ বাঘ জৰি ধৰি থৈ আহিম তোমালোকক সৌদূৰ দেখুৱাম মথুৰাবাসীক কংসৰ ভগিনীৰ প্ৰতি থকা অপত্য স্নেহ কালুকেতু মহাৰাজ আছেনে প্ৰস্তুতি যাত্ৰাৰ বাবে সকলো প্ৰস্তুত আছে মহাৰাজ বেশ বলা বসুদেৱ সুসজ্জিত সুবৰ্ণ ৰথত কৰি আৰোহণ যাত্ৰা কৰো আহা এই শুভক্ষণ আহা বসুদেৱ বলাই তৈহকি যাই দাদাই তোক দিছো বিদায় যা কোনে অত হাস্য কৰি আজি এই শুভ কাৰ্যত ঘটাই চাবিখিনি কংস মোকে উদ্দেশ্য কৰি কৰ উপহাস মাতিছ নিজেই নিজৰে মৰণ যি দৈৱকীৰ বিয়া পাতি দৈৱকী। মহা সমাৰোহে আপোন পাহৰা যি তই মূৰ্খ কংস দেহৰ ভগ্নী তোৰ দৈৱকী সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে মৰণৰ দিনটোৰ তুৰন্ত চাপি আহে দিনে দিনে তাৰেই আজি এয়া অপূৰ্ব সূচনা তাৰেই আজি এয়া অপূৰ্ব সূচনা কালকেতু মহাৰাজ কালকেতু মহাৰাজ তই অবানি এইবোৰ কি কয় এইবোৰ জানো সঁচা নাই মহাৰাজ এই সকলোবোৰ মিছা 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 দৈৱবাণী কেতিয়াও মিছা নহয় কংস মনত পেলা তই সেই দুৰ্যতিৰ অভিশাপ মনত পেলা তই সেই দুৰ্যতিৰ অভিশাপ মনত পেলা তই সেই দুৰ্যতিৰ অভিশাপ
কোনে কোনে দৈত্যবাদী, কোনে কোনে বিদ্রুপ, এই ভূষরাজ কঙ্ক। যে ভগ্নীর বিয়াপতি মহাসমারোহে আনন্দ তাত মহারাজ কঙ্ক, আর সেই ভগিনীর গর্ভজাত অষ্টম সন্তানে সংহার কৰিব মোক 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 অমরের আক্রমে। গর্ভজাত সন্তানে সংহার কৰিব মোক অমূল্য ক্ৰমে, তেওঁলোকে গৰ্ভজাত সন্তানে সংহার কৰিব মোক অমূল্য ক্ৰমে। মনত পৰিছে মোৰ সেই ধৈৰ্যটিৰ অভিশাপ, মনত পৰিছে মোৰ সেই ধৈৰ্যটিৰ অভিশাপ। নাই নাই, সঁচা, অতি সঁচা, মনত পৰিছে মোৰ সেই ধৈৰ্যটিৰ অভিশাপ। আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো মই নিজৰে ভূত ভবিষ্যত। সাৱধান 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 কৰি দিছে আকাশীত পানীয়ে, সোঁৱৰাই দিছে কংসৰ কৰ্তব্য নিজৰ। ঠাণ্ডা ঠাণ্ডা হাতে তুলি লৈ শিৰচ্ছেদ কৰি তৈৰকীৰ প্ৰতিকূল প্ৰতিকূল দ্ৰব্যপাতি মই কৰিম বিফল। ধৈৰ্য ধৰা জ্যেষ্ঠজন, অধৈৰ্য নহবাগতে সেই বিপদত ধৈৰ্য ধৰাটো সন্তৰ ভূষণ। স্তব্ধ হোৱা বসুদেৱ, কালকেতু মহারাজ, কালকেতু কালকেতু মহারাজ, বিজুলি ভেঙে দেব কৃষ্ণ তরুয়াই, আনন্দ উন্মত্ত প্রজা পলক লড়ি, মিত্র হল কোনো নাই, শত্রু 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 সকলো বধ কৰা, জাকি যতে পোৱা বধ কৰা। এফালৰ পৰা বলিয়া দঁতাল হাতী জোৰে জোৰে মেলি দিয়া মথুৰাৰ প্ৰজাৰ সমুদ্ৰ। আনন্দ আনন্দ আনন্দৰে উৎসৱ হওক আজি কংসৰ ধ্বংসৰ ধুমুহা। কালকে পরে যিহকে বিচাৰিছে তাকে পাইছে। আপোনাৰ দেশতে চাক চাক বলিয়া দঁতাল হাতী জোৰে জোৰে মেলি দিম মই মথুৰাৰ প্ৰজাৰ সমুদ্ৰ। শত্ৰু 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 সকলো সাৱধান সাৱধান, মথুৰাৰ চিগালৰ বল নাপাবি নাপাবি নিশ্চয় আজিয়েই কালকেতুৰ হাতৰ পৰা মুহূৰ্ততে মুহূৰ্ততে ৰক্তবৰ্তি কৰি ধাৰণ হাতে তুলি তীক্ষ্ণ আশীষি জপিয়াই জপিয়াই পৰিম মই মথুৰাৰ প্ৰজাৰ সমুদ্ৰ। সাৱধান সাৱধান মথুৰাৰ চিগালৰ দল। কালকেতু মুহূৰ্ততে ধ্বংসযজ্ঞৰ কলা সূচনা। ধৈৰ্য ধৰা মথুৰাৰ জ্যেষ্ঠজন,
এই শান্তিময় মথুৰা ভূমি অশান্তিৰ সূত্ৰপাত নতুলিবা ৰাজন। বহুদেৱ ৰাজন, নতুন মিতিৰ স্নেহৰ ভগিনী দৈৱকী ভৱিষ্যত ভাগ্যলিপি কংসৰ কাণ পাতি শুনিলে নিশ্চয় যে মিলন বন্ধনেৰে বান্ধি দিলো দুয়োটিকে আজি। সেই মিলনে স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে মৰণ। হিয়া ভৰা আনন্দেৰে কৰিল প্ৰণাম, তাৰি দিলা উচিত প্ৰতিদান অচিৰতে কংসৰ মৰণ। কি কৰিবা বসুদেৱ? অমৃত আজি গৰল উপজিল গৰল বেশ সেয়ে হব নহব অন্যথা। কিন্তু কংস মরণ মথুরাবাসী কংসর মরণ জানো ইমান সহজ স্নেহ মমতা আছিল যত মানে সকলোতে বিসর্জিছো মই এই মুহূর্ততে সম্বন্ধৰ নাগ পাশ দিলো তলিয়াই। হয় হওক কলঙ্কিত কংসৰ জীৱন কালখ্যাতি ৰসক আজীৱন। সাহস জগতে মোক ভক্তি সন্তাপুৰী তথাপিও তৈয়কী তোক মই নকৰিম ক্ষমা। শান্ত হোৱা ৰাজন, উগ্ৰভাৱ কৰা সম্বৰণ। বসুদেৱ কিয় বাৰু ক্ৰোধ কৰা মিছা কাৰণ চৰণত ধৰি মই কৰিছো কাকতি। নাৰী হত্যাৰ দৰে মহাপাপত লিপ্ত নহবা দাদা। এতিয়াও নেচিনিলি তই এই কংস যাৰ এটি মাত্ৰ হুংকাৰত তেওঁলোকৰ যক্ষ ৰক্ষ সকলোৰে স্তব্ধ হ'ব পাৰে বুকুৰ কম্পন। আৰু তই কাল সৰ্পিনী ৰূপে দংশিবি কংস। নাই তেনে কাৰ্য নহ'ব কদাপি। চৰণত ধৰি মই পুনৰবাৰ কৰিছো কাকতি। ক্ষান্ত হোৱা তুমি। কোৱা দাদা, কিবা হেতু অপৰাধী এই অভাগী দৈৱকী। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে। দাদা নাই তোৰ কোনো অপৰাধী নহে কোনো মথুৰাৰ প্ৰজা। যত মানে অপৰাধ এই মূৰ্খ কংসৰ। কি কোৱা বসুদেৱ? কোনে জানে
কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে মোৰ আৰু ক'লেও জানো তুমি শুনিবা সঁচাই কোৱা বসুদেৱ কোৱা কংস তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা আপোন ইচ্ছাৰে সঁচা হওক মিছা হওক ন্যায় কিম্বা অন্যায় সকলো কৰিব পাৰা নিজ ইচ্ছামত আৰু সেই গৰ্বেৰে গৰ্বিত আজি তোমাৰ হিৰে হিমাদ্ৰী লংঘিছে আনকি হত্যা কৰি ভগিনীক তোমাৰ নিজৰ মৰণকো ৰোধিব খুজিছা পৰিহাস পৰিহাস নালাগে কৰিব শুনা কংস মৃত্যু এক প্ৰহেলিকা মাথা কোনে জানে নিয়তিৰ কপতি বিধান সেয়েহে কংস মৃত্যু মৰিচিকা পাছ এৰি বাস্তৱলৈ ঘূৰি অহা ৰাজন জনম লভিলা যিহেতু মৃত্যুক তুমি নোৱাৰা ৰুধিব নালাগে নালাগে বসুদেৱ নালাগে তুমি মোক বুজাব নালাগে ৰজা মই সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনে বিধান প্ৰথমতে বৃষাচিক কৰিম সংহাৰ আৰু তাৰ পাছত এই বৃষাচিৰ গৰ্ভজাত অষ্টম সন্তানে এইদৰে কংসৰ কৰিব বিনাশ সাজু তয়ো কি তই মৃত্যুৰ বাবে সাজু আছো দাদা মই প্ৰতি মুহূৰ্ততে কিন্তু দাদা ধৰূপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো সন্মুখত দেখি আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত তোমাৰ ভগিনী দৈপকীয়ে মৃত্যুৰ নামত বিচলিত নহয় যেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তৈমুখী তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱৰ আশীষ বুলি হাঁহি তাক মই কৰিম গ্ৰহণ দাদা কৰিম গ্ৰহণ কিন্তু দুখ মোৰ লাগিছে মনত মোৰ কৰ্মবন্ধনৰ বাবে সুধীজনে মিছাতেই ভোগিছে লাঞ্ছনা তই কিয় বাৰু কৰিছা বেচাতে ভাগ্যৰ লিখন কোনে নোৱাৰে খন্দাব মাতৃ সদৃশ সাহস গোটাই গ্ৰহণ কৰোঁ আহা দুয়ো নিয়তিৰ বিধান ৰাজন ভগ্নী হত্যা সংকল্প কৰা সম্বৰণ কি কলা বসুদেৱ ত্যাগ কৰি সংকল্প নিজ মৃত্যুদূত স্থান দিম আপোন গৃহত না বসুদেৱ তেনে কাৰ্য মোৰ দ্বাৰা নহ'ব সম্ভৱ তাৰো আছে এক সহজ উপায়
দৈৱকীও থাকিব জীয়াই ৰাজন তোমাৰো একো তাৰো আছে এক সহজ উপায় সহজ দৈৱকীও থাকিব জীয়াই তোমাৰো ৰাজন একোৱেই নহ'ব অনিষ্ট কৰজোৰে মই কৰিছোঁ প্ৰাৰ্থনা দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ 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 তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব সেই মুহূৰ্ততে আমি তুলি দিম মই তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি সাৱধান আপোন ইচ্ছাৰে নজনাবা এনেকুৱা প্ৰাৰ্থনা স্বামী সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময় জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী ধৈৰ্য ধৰি ৰাজ বোৱা বা কিমান আৰু বিষাদৰ নিজৰ বিবেচনা কৰিলনে ৰাজ মোৰ সেই পুত্ৰ ঘাটি মৰ্ম ঘাটি পুত্ৰ বিসৰ্জনৰ প্ৰস্তাৱ ভালদৰে ভাবি চোৱা বসুদেৱ ভালদৰে ভাবি চোৱা পাৰিবানে প্ৰতিজ্ঞা পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ মমতা যদি পাৰা নাই মোৰ তাত অলপো আপত্তি তোমাৰ মুখলৈ চাই কেৱল মাত্ৰ তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিশাচি শক্তিধৰ নৰপতিটো প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা কাঢ়ি নিব পাৰা যিবা আছে সকলো আমাৰ তথাপিতো কওঁ শুনা ৰাজন মিছা কথা মই নকওঁ কদাপি মায়াৰ প্ৰাচীৰ ভাঙি সাক্ষী কৰি চন্দ দিবাকৰ কৰিছো মই ভীষণ প্ৰতিজ্ঞা সন্মুখত তুমি জ্যেষ্ঠজন দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান জন্ম মাত্ৰকেই সমৰ্পি তোমাৰ হাতত প্ৰতিজ্ঞা কৰিলা কি ভীষণ প্ৰতিজ্ঞা কৰিলা স্বামী কোন প্ৰাণে আপোন সন্তানক মৃত্যুৰ কৰাল গ্ৰাসলৈ ঠেলি দি জীয়াই থাকিম আমি পাষাণৰ দৰে স্বামী কোন প্ৰাণে অশ্ৰু সম্বৰণ কৰা
অশ্রু সম্বৰণ কৰা প্ৰতিজ্ঞা পালনত মই কদাপিতো নহওঁ বিমুখ। বেশ তেন্তে এতিয়াৰ পৰা গৈ দুয়োজন চাবলৈ স্থিৰ নেত্ৰে চিহ্নশীল আপোন সন্তানৰ প্ৰস্তুত প্ৰস্তুত কৰাকৈ নিজকে যোৱা রক্ষা করো রক্ষা রক্ষা করো ধন্য ধন্য কালকেতু সঁচাই সঁচাই উপযুক্ত সেনাপতি তুমি এই ভোজরাজ কংসৰ মহারাজ আলোকে তবজ্ঞাশীর্গত কৰি সৈন্যগণে আৰম্ভ কৰিছে মহাধ্বংসৰ তুমুল তাণ্ডৱ। তাৰ পাছত কালকেতু তাৰ পাছত এই প্ৰজাগণে কৰি আত্মনাত প্ৰাণ ৰাখি কৰিছে পলায়ন। মহারাজ আজি আপোনাৰ ভয়ত সমগ্ৰ মথুৰাত উঠিছে কম্পন। বুজক জগতে আজি কংসৰ শকতি কংসৰ পৰাক্ৰম কিমান। সৰ্বান্তকৰণে মই কৰো অনুৰোধ, ধ্বংসলীলা সম্বৰণ কৰা দাদা, সম্বৰণ কৰা। সম্বৰণ অ কৰা দাদা, সম্বৰণ কৰা ভৰিয়েৰ পিশাচি ভৰিয়েৰ পিশাচি ভৰি কংসৰ প্রাণভৈরিক জন্ম দিও অসুদেব তুমিও কিন্তু প্রতিজ্ঞা রাখিবা মন। কালকেতু মহারাজ লৈ যোৱা এই নৱদম্পতি পৰিস্থিতি অনুকূলে নিজৰ কৰ্তব্য কৰিবা পালন। ভাল মহারাজ অসুদেৱ দ্ৰৌপদী